ভাৰতীয় জনতা পাৰ্টি হৈছে সাগৰতলীৰ ঢৌ, মানুহে দেখা নাপায়। কংগ্ৰেছ হৈছে সাগৰৰ ওপৰৰ ঢৌ, নিমিষতে আহি নিমিষতে মাৰ যায়। 26 চনত এই কথাষাৰ আপোনালোকে মোক সুধিব, যদি এই কথাষাৰ যদি নিমিলে তেতিয়াহ'লে মই আপোনালোকে আজিয়ে ঘোষণা কৰিলোঁ, মই আগন্তুক দিনত ৰাজনৈতিক জীৱনে ত্যাগ কৰিম যদি 26ত মোৰ কথাখিনি নিমিলে। কংগ্ৰেছ যে সাগৰৰ ওপৰৰ ঢৌ, আমি যে সাগৰতলীৰ নিৰবিচ্ছিন্ন ঢৌ, 26ত আমি প্ৰমাণ কৰি দিম। বিজেপি চৰকাৰ হ'ব নিশ্চিত ওপৰত বিজেপি চৰকাৰ, বিজেপি আৰু বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ নিশ্চিত ওপৰত হ'ব। আজি আমাৰ যেনেকুৱাকৈ আজি মানুহবোৰ যে আহিছে, গঞা ৰাইজ যে আহিছে, আমি একোটাকৈ আমন্ত্ৰণ দিছিলোঁ, এখন চিঠি দিছিলোঁ মই, যে আপোনালোকে ভাৰতীয় জনতা পাৰ্টিৰ লগত সংযুক্ত হৈ পেলাই ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰক। আৰু তেওঁলোকে আজি আহি পেলাই তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। কিন্তু এইটোৱে আজি প্ৰমাণ, আজি অসমত আজি প্ৰথমবাৰ অসমত এনেকুৱাকৈ সভা অনুষ্ঠিত কৰি পেলাই প্ৰথমবাৰৰ কাৰণে এনেকুৱাকৈ বিশিষ্ট ব্যক্তিসকলে যোগদান কৰিছে। আমাৰ বজালীৰ পৰা ধুমধামবোৰ গুচি যায়, বাহিৰত গুচি যায়। যেনেকৈ বজালীত প্ৰথম MLA হ'ল, সৰভোগত MLA হ'ল, তাৰপিছত অসমত MLA হ'ল। আজি বাকী ডিব্ৰুগড়ক বাদ দি পেলাই, দুলীয়াজান বাদ দি পেলাই বাকী MLA হোৱা আমাৰ এই অঞ্চল, বজালী অঞ্চল আৰু সৰভোগ অঞ্চল। আৰু এইবোৰ দেখি পেলাই কি অন্য অঞ্চলৰ মানুহে বিধায়ক কৰি দিলে বিজেপি। আজি যি সভাখন হ'ল, কালি পৰহি চাব যে এনেকুৱাকৈ সভা অনুষ্ঠিত কৰি পেলাই মেম্বাৰশ্বিপ ড্ৰাইভ চলিব। বজালী নিজৰখন দেখুৱাই যায় নেকি? বজালীটো নিজৰখন থকাই কাৰণ গুৰুজনাৰ যদি কৃষ্টিক যদি একেবাৰে ধৰি ৰাখিবলৈ সক্ষম হৈছে, তাৰ প্ৰথম নামটো যদি ল'বলগীয়া হয় বজালী ল'ব লাগিব। কাৰণ একাংকিক নাটৰ জৰিয়তে, চিহ্নযাত্ৰাৰ জৰিয়তে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি নাট সৃষ্টি কৰিছিলে, সেই নাটক যদি পূৰ্ণাংগ ৰূপত সম্পূৰ্ণ ৰূপত যদি ধৰি ৰাখিবলৈ বা আগুৱাই নিয়াৰ যদি প্ৰয়াস কৰিছে, সেয়া বজালীৰ পৰাই প্ৰয়াস হৈছে। গতিকে সেইকাৰণে বজালী সাধাৰণ নিদৰ্শন হৈ থাকে।